গাইজ কেনেকুৱা লাগিছে হাবিৰ মাজলৈ ফুৰিবলৈ আহি কেনেকুৱা লাগিছে তোমালোকৰ হে গজেন নকবি আৰু তামাম মানে পুৰা তামাম লাগিছে দেই এদিনটো মই সপোনতো দেখিছিলো এনেকেনো আমি গোটেইকেইটা ফুৰিবলৈ আহিছো বোলে হাবিৰ মাজলৈ আজি কিন্তু সঁচাকৈ আহিলো ওই গজেন তোমালোকেনো ইমান ফুটিত কেনেকে আছা হয় আমাৰ যে ইমান ভয় লাগিছে আৰে ফুচুকি এইবোৰ হ'ল আমাৰ নিচিনা সাহসী মানুহৰ সাহসী কথা তোমালোকে এতিয়া আমাৰ নিচিনা সাহসী মানুহৰ লগত আহিছা দেই তোমালোকেও সাহসী হ'ব লাগিব দম থাকিব লাগিব হেহে ওই ফুলমতি তই যে একো মাত মতা নাই তোৰনো ভয় লাগিছেনে নাই হয় আই ফুচুকি তই ভাল কথা কৈছ মোৰ যে ভয়ত ভৰিকেইটা ইমান কঁপিছে নহয় ভৰিকেইটা আছেনে নাই মই গমেই পোৱা নাই ললিতা ফুচুকি তোমালোকে ইমান ভয় কৰিছানে তোমালোকে ভয় নকৰিবা একো চিন্তা নকৰিবা তোমালোকে এতিয়া গজেন ডনৰ লগত আহি আছা গজেন ডন দা পোৱালি ডন ওই গজেন ওই গুণ মই তহঁতক কথা এটা কওঁ নেকি আবে ক আকৌ মইতো ভাবিছিলোহে আমাৰ বোলো মলাই কি হ'ল ইমান চুপচাপ আহিছে যে ই আকৌ ভয়ত মতিয়ে পালে নেকি বোলো গজেন ঐ আমি বাৰু হাবি আৰু কিমান ভিতৰলৈ যাম কচোন প্ৰথমতে যিমান পাৰো ভিতৰলৈ গৈ থাকিম য'তে বহিবলৈ চাফা জেগা এডোখৰ পাওঁ তাতে ৰৈ দিম আৰু কেলে সুধিলি বা হে ওই গজেন আমি ভিতৰলৈ নাযাওঁ ঐ বেছি ভিতৰলৈ নাযাওঁ কেলেও মলাই তোৰ হাগিব লাগিছে নেকি হাগিব লাগিছে যদি ক তোক মই হাগিবলৈ জেগা এডোখৰ বিচাৰি উলিয়াই দিম নহয় টেনচন নলবি তই এইডাল নহয়ও সেইবোৰ মই সেইদিনা গাঁৱত ডাঙৰ মানুহ দুজনে পাতি থকা শুনিছিলো এইখন হাবিত হেনো জখিনী এজনী আছে বোলে ভুতুনী এজনী আছে হেনো একদম হাবিৰ মাজত থাকে বোলে জখিনী জখিনী নে ভুতুনী তেনেকুৱা এজনী ইয়াতে আছে হেনো ইয়াতে থাকে বোলে ওই গজেন আমি যাওঁগে ব'লা না মোৰ যে ভুতুনী চুতুনী এইবোৰ বৰ ভয় লাগে আমাৰ ঘৰলৈ লৈ ব'লা না আমি ঘৰলৈ যাওঁগে ফুলমতি ফুচুকি তোমালোকে এনেই ভয় কৰিছা মলাই এইবোৰ উৰা বাতৰি শুনিছে এইবোৰ চব মিছা কথা তোমালোকে ভাবি চোৱাচোন ইমান ধুনীয়া জংঘলখনত ক'ত ভুতুনি থাকিব ক'ত জখিনী থাকিব তোমালোকে ভাবি চোৱা মই ইয়াত ভুতুনি আছে বুলি শুনিছো আকৌ আমাৰ গাঁৱৰ মানুহবোৰে এনেই পাতিব নেকি কিবা মোৰ যে খুব ভয় লাগিছে গজেন মোক ঘৰত থৈ আহিবা ব'লা না মই ঘৰলৈ যাওঁগে ঐ মলাই তই এইবোৰ কি জখিনী ভুতুনি কথা কৈ আছ ইহঁত দুজনে ভয় কৰা নাই নেকি হে আৰু এবাৰ তই জখিনী ভুতুনিৰ কথা নাম কবি তোক কিন্তু মই একদম জংঘলৰ ভিতৰত থৈ আহিম দেই কৈ দিলো সেইদিন ভুতুনিজনীক লগ কৰাই থৈ আহিম তোক পাবি তেতিয়া মজা গাইজ ফলো মি মৰিলো আজি কেলেনো আহিছিলো মই এতিয়া ঘৰলৈও যাবলৈ নোৱাৰা হলো মা পাপা গাইজ তোমালোকে কিন্তু কোনেও ভয় নকৰিবা দেই একদম আগতে গুণ আছে গুণ থকালৈকে তোমালোকে একো টেনচন নলবা এইপিনে কিবা এটা শব্দ কৰিছে আৰে তো বান্দৰ বে মলাই তই ইমান ভয় পাদৰানে বান্দৰটোকে ভয় খাইছ এই যিটোহে শব্দ কৰিলে ভয় খাই গলোংগে আকৌ এইটো গুণ নাই যে গুণ ক'ত গ'ল আকৌ এইটো ক'ত গ'ল ঐ মই কৈছিলো নাই এই হাবিখন বেয়া বুলি বল যাওঁগে বল বোলো কি হ'ব এতিয়া আমাৰ ঐ গজেন যাওঁগে ব'লা ঐ গজেন সঁচাকে যাওঁগে ব'লা না ব'লাচোন যাওঁগে এই গুণক আমি এনেকে এৰি থৈ যাব নোৱাৰো নহয় ক'ত বা গ'ল কি বা হৈছে তাৰ আমি এনেকে ইয়াত ৰৈ থাকিব লাগিলে গোটেইখিনি মৰিম আজি যি কি নহওক আমি আমাৰ বন্ধু গুণক এনেকে এৰি থৈ যাব নোৱাৰো নহয় সি আমাৰ লগত যেনেকে আহিছিল তাক তেনেকে আমি ঘৰলৈ লৈ যাবই লাগিব পিছে ক'ত বা গ'ল সি এতিয়া তহঁতি কি চিঞৰ বাখৰ কৰিছ ইমানকে কি হ'ল তহঁতৰ গুণ ক'ত গৈছিলি তই ক'ত নাইকিয়া হৈ গৈছিলি আৰে বহুত জোৰছে মুতিব লাগিছিলে বে সেইটো কাৰণে সেই অলপ দূৰত গৈ মুতি আহিলোগে আকৌ কেলে কিবা হ'ল নেকি তই তেনেকে য'ত ত'ত গুচি যাব লাগে নেকি হে মই কি এতিয়া মুতিবলৈ নাযাম নেকি পেনে চেনে মুতিলেহে হ'ব কিবা তই কৈ থৈ যাব নোৱাৰ নেকি তোৰ কাৰণে আমি চিন্তাত পৰি আছিলো গুণ তই এবাৰ ক'ৰবাত গ'লে হ'লে কৈ থৈ যাবি দেই আমাক গোটেইখিনিকে কৈ থৈ যাব লাগিব কৈ দিলো কম দে হ'ব
কিহৰ মাত অ? অ কোনে হাঁহিছে এইটো? কাৰ হাঁহি এইটো? কোনে বিকট হাঁহি মাৰিছে ইমান? ঐ গজেন আমাৰ কি হ'ব এতিয়া? আমি ঘৰলে কেনেকে যাম এতিয়া? ঐ গুণ কিবা দেখিছ নেকি চাচোন, কোনেনো ইমান বিকট হাঁহি মাৰিছে? ঐ গুণ কোৱা আকৌ কিবা। গুণ আকৌ নাইকিয়া হৈ থাকিলে যে। ঐ গুণ গুণ এইটো ক'ত গ'ল আকৌ? ঐ গুণ ঐ গজেন এইটো সি ভুতুনিজনীয়ে কাম চাগে ঐ। হে সঁচাকে কৈছনে তই? কেলে নুশুনিলি নেকি যিটোহে বিকট হাঁহি মাৰিছে তাৰ পিছতে গুণ নাইকিয়া হৈ থাকিলে? হে এতিয়া কি হব? ঐ গজেন মোৰ যে তামাম ভয় লাগিছে। উপায় নাই মলাই, আমি গুণক বিচাৰিবগে লাগিব। বল আমি গুণক বিচাৰি যাওঁ। আমি এতিয়া গুণক ক'ত বিচাৰি যাম হয়? ভুতুনিজনীয়ে বা এতিয়া গুণক ক'ত লৈ গ'ল আমি কেনেকে জানিম? ঐ গজেন মোক বচা ঐ মোক বচাহি। সেইটো গুণৰ মাত হয়, সি মোক মাতিছে। আৱাজটো সৌ ফালৰ পৰা আহিছে। বল 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 বিচাৰি যাওঁ বল। ঐ গুণ মই গৈছো ৰ, তই টেনচন নলবি, মই গৈছো। ঐ গজেন ৰ আকৌ মোলে ৰ, মোক এৰি থৈ নাযাবি, মোৰ ভয় লাগিছে। গুণ তই ওপৰত কি কৰিছ? গজেন ঐ মোক বচা এই ভুতুনিজনীৰ পৰা, এইজনীয়ে মোক মাৰি পেলাব আজি। কিবা এটা কৰা সোনকালে, মোৰ যে বৰ ভয় লাগিছে। ভুতুনি আইতা আমাৰ গুণক এৰি দিয়ক না প্লিজ। আইতা? ঐ তহঁতি কাক আইতা বুলি কবলৈ আহিছ হা? মই এতিয়া 16 বছৰীয়া গাভৰু ছোৱালী। 16 বছৰীয়া গাভৰু ভুতুনি ছোৱালীজনী, প্লিজ আমাৰ গুণক এৰি দিয়া না, প্লিজ এৰি দিয়াচোন, আমি ঘৰলৈ যাবগে লাগে মানে। নহব নহব, আজি ইয়াক বলি দিয়া হব, আৰু তহঁত গোটেই 4টাকে মই আজি বলি দিম। তাৰ পিছত মই অধিক শক্তিশালী হৈ যাম। আমাক বলি দিব বোলে। ঐ গজেন কিবা এটা কৰা সোনকালে। ঐ লেতেৰি ভুতুনি বুঢ়ী ভুতুনি, তই আমাৰ গুণক এৰিবিনে নাই? নহলে কিন্তু এই গজেনে তোৰ অৱস্থা বেয়া কৰি দিব, কৈ দিলো। আই তহঁতি কাক বুঢ়ী ভুতুনি বুলি কলি? ৰ তহঁতৰ বন্ধুক কি কৰি আছো চাই থাক। টাকালাং মাকালাং আগালাং বাগালাং ফাৰাওৰা। কেনে মজা হে, দেখিলি কেনে মজা। কি হব এতিয়া? আমাৰ গুণৰ ডিঙিটো দেখোন মাটিত পুতি থলে এই ভুতুনিজনীয়ে। কিবা এটা কৰা, এইটো গুণ মৰি থাকিব এতিয়া নহলে উশাহ নাপায়। 16 বছৰীয়া ধুনীয়া গাভৰু ভুতুনিজনী, তুমি বৰ ধুনীয়া, আমাৰ গুণক এৰি দিয়া না প্লিজ। মোক বুঢ়ী ভুতুনি বুলি কেলে কৈছিলি? চৰি মই নাজানিহে ভুল কৰিলো। ধুনীয়া ভুতুনি, আমাৰ গুণক এৰি দিয়া আৰু মোক মাফ কৰি দিয়া। আজি তহঁতক গোটেই কিটাকে বলি দিয়া হব, গম পাইছ নাই? ঐ গজেন সেইদিনা আমাৰ বুঢ়ী আইতাই কথা এটা কৈছিলে, এই ভগৱানৰ প্ৰাৰ্থনা চাৰ্থনা গালে হেনো এই ভুতুনি জখিনি ডাইনীবোৰ হেনো পলাই পতং দিয়ে। গাই চাং নেকি বাৰু কচোন? ঐ অথনিৰ পৰা তেতিয়াহলে কি মুৰাটো কৰি আছিলি? সোনকালে প্ৰাৰ্থনা গা, কিবা কৰি হলে ডাইনীজনীক ভুতুনিজনীক পঠাব লাগে আৰু আমাৰ গুণক বচাব লাগে। সোনকালে কিবা এটা কৰ। ব্ৰহ্মাই আদি কৰি জীৱ জত, ৰাম 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 ৰাম। ঐ এইবোৰ নাগাবি, এইবোৰ নাগাবি, কি গাইছ এইবোৰ? বন্ধ কৰ, মনে মনে থাক। ঐ মলাই কাম দিছে বে, আৰু গা নেৰিবি। আজি যিমান পাৰ প্ৰাৰ্থনা গা, গায়ে থাক, গোটেই দিনটো গাই থাক। ব্ৰহ্মাই আদি কৰি জীৱ জত, ৰাম 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 ৰাম। মায়া খোজা মাজে আছয় ঘুমতি যায়।
আছো নেগাবি বন্ধ কৰ বুলি কৈছো নাই মোৰ গাটো পুৰিছে মলাই বন্ধ নকৰিবি মই কৈছো তই আৰু গা আৰু তই গাবই লাগিব ঐ তুমি হেছতন গাটো পুৰিছে মই যাও দে ঐ আৰু নেগাবি মই যাওগে আমি অচেতন নিউক নাথ জগাই আগো ইয়াৰ পৰা পলুৱাহে কথা এইবোৰ ইহঁতিনো কি গাইছে পলুৱাহে কথা যাওঁ দে মই যাওঁ কৃষ্ণ 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 ৰাম 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 ঐ মলা ধৰ গুণক সোনকালে মাটিৰ পৰা উলিয়া আইও ভগৱান মৰিছিলো দেই আজি উখাকে পোৱা নাছিলো ক'তনো হুমুৱাই থৈছিলে এইজনীয়ে ঐ গুণ উঠ সোনকালে উঠ আমি ঘৰলৈ যাওঁ বল ইয়াত নথকাই ভাল হ'ব আইও মাটিৰ তলত যে মই উখাকে পোৱা নাছিলো আজি মৰিম যেনে লাগিছিলে ঐ গুণ ঘৰলৈ যাব পাৰিবানে পাৰিম কেলে নোৱাৰিম আৰু মই আজি শপত খালো এনেকে অকলে মই কেতিয়াও জংঘললৈ ফুৰিবলৈ নাহো আৰু তহঁতিও নাহিবি গুণই ঠিকেই কৈছ আমাৰ ভুল হ'ল আকৌ আমি এনেকে অকলে জংঘললৈ আহিব নালাগিছিলে নহয় ফ্ৰেণ্ডছ তোমালোকেও এনেকে অকলে জংঘললৈ ফুৰিবলৈ নাযাবা দেই সদায় মা দেউতাৰ লগত ফুৰিবলৈ যাবা নহ'লে দেখিলাই নহয় আৰু আমাৰ আজি কি অৱস্থা হৈছিলে আৰু ফ্ৰেণ্ডছ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে পুতুককৈ গম পাই যাবা আমি ভিডিঅ' দিলে তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালা সেইটো লিখিবা দেই কমেণ্টত লিখি থৈ যাবা আৰু লগতে তোমালোকৰ ঘৰ ক'ত সেইটো লিখি থৈ যাবা ঐ গজেন সোনকালে ঘৰলৈ যাওঁগে বল সেই জখিনীজনীয়ে বেলেগ জখিনি লৈ আনিব লাগিলে হ'ল আৰু ফচিবি তেতিয়া ইয়াতে মলাই ঠিকেই কৈছ ঐ গজেন যাওঁগে বল যাওঁগে বল বল যাওঁ বল